গুয়াহাটিতে সসলের ধর্নাস্থলে বিক্ষোভ অসম রাজ্য চালক সংস্থার। ক্যাব চালকদের দীর্ঘদিনের সমস্যা সমাধানের দাবিতে এই বিক্ষোভ। গণহারে মস্তক মুন্ডনের মাধ্যমে বিক্ষোভ প্রদর্শন চালক সংস্থার। অভিযোগ, নিজেদের দেওয়া প্রতিশ্রুতি পালন করেনি সরকার। বিক্ষোভে তুমুল স্লোগান ওঠে। আমি গোলাম নাছিলো, আমাক গোলাম হবলৈ বাধ্য কৰোৱা হৈছে। কেনেকে আমি 2 পৰা 3 লাখ টকা গাঁঠিৰ ধন বিনিয়োগ কৰিছো আৰু 5 পৰা 7 লাখ টকা আমি ঋণৰ বোজা কান্ধত লৈছো। ইয়াৰ পাছতো প্লেটফৰ্ম কোম্পানীসকলে আমাক গোলামৰ দৰে ব্যৱহাৰ কৰিছে। প্ৰতিটো 100 টকা 30ৰ পৰা 40% তেওঁলোকে কমিশ্যন কাটে। এই কথাখিনি আমি সদায় কৈ আহিছো। আজি বিমানবন্দৰত আমাক খেদি দিয়া হৈছে। আদানীয়ে লোৱাৰ পৰা আমাক পাৰ্কিঙৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ভিতৰত থাকিলে আদানীয়ে কাটে, বাহিৰত আহিলে পুলিচে ফটো মাৰি জৰিমনা দিয়ে। আমি কলে যাম। তৃতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত বাহন বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ যি অনুমতি প্ৰদান কৰিলে, এই আইনৰ জৰিয়তে আমাৰ চালকসকলৰ কাৰণে এক হতাশাৰ সৃষ্টি কৰিছে। আগতে যদি আমি 10টা ভাড়া মাৰিছিলোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি 4টা বা 5টা ভাড়া মাৰিয়ে শান্ত থাকিব লাগে, যাৰ ফলত আমি EMI দিব নোৱাৰা হৈছোঁ, ৰুম ভাড়া, ঘৰৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰা হৈছোঁ। গতিকে প্ৰতিটো ক্ষেত্ৰতে কেৱল আমাৰ প্ৰতি অন্যায়, শোষণ আৰু বঞ্চনা হৈ আছে। আমি সহ্য কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ আৰ্তনাদবোৰ পুনৰ বুজক। তেওঁ যদি কিবা এটা নকৰে, তেতিয়াহ'লে আমি জীয়াই থকাৰ আৰু বিকল্প নাই। কাৰণ আমি এনেকুৱা এটা টেকনলজি নামৰ বোমা বুকুত বান্ধি লৈছোঁ, যিটো আমি না খুলি পেলাব পাৰোঁ, না দলিয়াই দিব পাৰোঁ। গতিকে আমিবোৰ অসহায়, আমাক সহায় কৰক।